As per reports, police acting on a tip-off conducted a riverine operation against the transportation of narcotics in Jakuradar along the Assam-Manipur border and intercepted a boat. On searching, police recovered 10,000 yaba tablets and 1,25,000 packets of SA light cigarettes. During the preliminary investigation, it came to light that the narcotics were illegally transported from Churachandpur, Manipur. The market value of the seized contraband is worth ₹8 crore. Further investigation into the matter is underway, informed SSP Kochar Numal Mahata talking to the media on Sunday evening. নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহ আৰু সেৱনৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে। আপোনালোকে জানে যে অসম ৰাজ্যখনক সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰাৰ কাৰণে মাননীয় অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা লক্ষ্য আছে আৰু সেই লক্ষ্যটোক সাৰোগত কৰি আমি প্ৰতিদিনে আমাৰ এই যি অভিযান আছে এইটো আমি অব্যাহত ৰাখিছোঁ। আৰু আপোনালোকে দেখিব যে এই সময়ছোৱাত আমি বিভিন্ন অঞ্চলত আমাৰ এই অভিযান চলি থাকে আৰু এটা বিশেষ সূত্ৰৰ পম খেদি যোৱাকালি পুৱতি নিশা আমাৰ এটা অভিযান চলিছিলে আৰু এই অভিযানটো আমাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত এটা ভিতৰুৱা অঞ্চলত আৰু আমাৰ এটা নদীৰ পথত এই অভিযান চলিছিলে বৰাক নদীৰ ওপৰত আৰু এই ৰিভাৰ লাইন পেট্ৰলিং কৰি থাকোঁতে আমাৰ এটা বিশেষ খবৰ আহিছিলে। সেই সূত্ৰত এটা ভিতৰুৱা অঞ্চলত জেগাটোৰ নাম হ'ল জাকুৰাধৰ অসম মণিপুৰ বৰ্ডাৰ অঞ্চলত তাত সন্দেহজনকভাৱে এটা আমি স্থানীয়ভাৱে নিৰ্মিত এখন নাৱত আমি কিছুমান আপত্তিজনক সামগ্ৰী তাত লোড কৰি থোৱা আমি দেখা পাইছিলোঁ আৰু সেইখিনি দেখা পোৱাৰ পাছত সেইখিনি সামগ্ৰী যেতিয়া খানতালাচি চলোৱা হয় তাৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। যিখিনি সামগ্ৰী আমি তাৰ পৰা জব্দ কৰিলোঁ সেই সামগ্ৰীখিনি 10,000 তাত য়াবা টেবলেট আছিলে আৰু বিদেশত তৈয়াৰ হোৱা বিদেশত প্ৰস্তুত হোৱা ইজি লাইফ চিগাৰেট 1,25,000 পেকেট তাতে মজুদ আছিলে আৰু সেইখিনিকো আমি স্থলীতে ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ উপস্থিতিত আমি সামগ্ৰীখিনি জব্দ কৰোঁ আৰু বৰ্তমানো আমাৰ এই অভিযান অব্যাহত আছে আৰু এই অভিযান কালত যিখিনি সামগ্ৰী আমি জব্দ কৰিলোঁ এই সামগ্ৰীখিনিৰ আনুমানিক বজাৰ মূল্য চোৰাং বজাৰত তাৰ মূল্য প্ৰায় 8 কোটিৰো অধিক হ'ব। বৰ্তমানো আমাৰ এই অভিযান চলি আছে সীমান্তৱৰ্তী অসম আৰু মণিপুৰ সীমান্তৱৰ্তী অঞ্চলত যাত এটা প্ৰাকৃতিকগতভাৱে এটা যি সীমা আছে বৰাক নদী আৰু জিৰি নদী তাত আমাৰ অভিযান বৰ্তমানো চলি আছে আৰু কোনো ধৰণৰ অবৈধ সৰবৰাহ চুবুৰীয়া ৰাজ্যৰ পৰা যাতে আহি আমাৰ ইয়াত তেওঁলোকে এই চলাব নোৱাৰে অবৈধ বেহা চলাব নোৱাৰে তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে সামগ্ৰীখিনি এক আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলৰ পৰা নদী পথেদি মণিপুৰৰ নদী পথেদি আনি আমাৰ এই ইয়াতে ফুলেৰটোৰ অঞ্চলত তাক ডিবোৰ্ড কৰি তাৰ পৰা স্থলপথেৰে লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিল। গতিকে গোটেই পৰিকল্পনা আমি তেওঁলোকৰ পৰিকল্পনাটো আমি নিশ্চিতভাৱে তেওঁলোকৰ খবৰ পাই এইটোক আমি প্ৰতিহত কৰিবলৈ সক্ষম হ'লোঁ আৰু অহা দিনতো আমাৰ এই অভিযান অব্যাহত থাকিব। যেতিয়ালৈকে জিলাখনক সম্পূৰ্ণৰূপে আমি ড্ৰাগছ মুক্ত কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমাৰ এই অভিযান অব্যাহত থাকিব।